নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আৰু আজিৰ এই ভিডিঅ'টোৰ বিষয় কি আসলতে আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টোৰ টাইটেল চাই বা থাম্বনেইল চাই এতিয়া এইচএছ উত্তীৰ্ণ যিসকল ছাত্ৰ বা ছাত্ৰী আছে তেওঁলোকে স্কুটি বা যিসকলে নগদ ধন ল'ব বিচাৰে তেওঁলোকে কেতিয়াকে পাব আসলতে এই নগদ ধন বা এই স্কুটি কোনসকল ছাত্ৰ বা ছাত্ৰী এতিয়া লাভ কৰিব তাক লৈ বিভিন্নজন ছাত্ৰ ছাত্ৰীয়ে এতিয়া মোক প্ৰশ্ন কৰি আছে তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোক যিসকলে এবাৰ এইচএছত উত্তীৰ্ণ হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যিসকলে স্কুটিৰ বাবে হাহাকাৰ কৰি আছে একেবাৰে ক্লিয়াৰ হৈ যাব এই ভিডিঅ'টোত প্ৰথমতে এই আঁচনিখনৰ নাম কি আপোনালোকে বাৰু জানেনে নিশ্চয় জানে যিহেতু স্কুটিৰ মাথা মাৰি আছে প্ৰজ্ঞান ভাৰতী স্কুটি 2025 হ'ব আপোনালোকৰ এই স্কুটিটোৰ স্কিমটোৰ নাম অৰ্থাৎ আঁচনিখনৰ নাম আৰু এতিয়া এই যে আঁচনি আছে এই আঁচনি এইচএছ 2025 উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধীনত পৰীক্ষা দিয়া আপুনি হ'ব লাগিব যদি বেলেগ বৰ্ডৰ পৰা দিয়ে তেতিয়া কিন্তু এই আঁচনিৰ ধন নেপাব তাৰপিছত ৭৫% বা অধিক নম্বৰ আপুনি পাইছে নেকি কমেন্ট সেকশনত কমেন্ট কৰিব এবাৰ হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ পাৰ্চেন্টেজ কিমান যদি 75%ৰ ওপৰত পাইছা তেন্তে এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু কিছুমানে লাষ্ট কৰিব পাৰে কম পালেও লাষ্ট কৰিব নালাগে কমেন্ট কৰিবা সকলোৱে আৰু 75% মিনিমাম পালেহে এই আঁচনিটোৰ বাবে যোগ্য হবা কাৰণ যিখিনি ছাত্ৰ ছাত্ৰীক যোৱাবাৰ অৰ্থাৎ 2024ত 60%ৰ পৰা দিছিল ছোৱালীখিনিক আৰু ল'ৰাক দিছিল 75% নম্বৰৰ পৰা আৰু ল'ৰা ছোৱালী সকলোৱে 75% নম্বৰ পাব লাগিব বুলি কৈছিল 2025 চনত আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা বা মুখ্যমন্ত্ৰীও কৈছিল চাগে ভিডিঅ'বিলাক চালে গম পোৱা যাব যোৱাবাৰৰ যদি ভিডিঅ' আছে নিশ্চয় তাত কৈছিল যদি মনত নাই মই মনত পেলাই দিছো তাৰ পিছত ছাত্ৰী হলে এনেকুৱা নহয় যে এবাৰ 60%তে মানে স্কুটিখন পাই যাব এবাৰ ল'ৰা ছোৱালী বুট 75% পাবই লাগিব বুলি কৈছিল যিহেতু মই সেই ভিত্তিত কথাটো কৈছো আগন্তুক সময়ত অফিচিয়েল নোটিফিকেশন আহিলে কমিব নে বাঢ়িব হেতু ক'ব নোৱাৰিম যিহেতু সৰকাৰৰ দিয়া কথা বা সৰকাৰে মুখেৰে কৈছিল সেই কথাটো লিখিত কোনো নাছিল বা দিবও পাৰে এতিয়া পেট্ৰল বা ইলেক্ট্ৰিক স্কুটি পাব যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব আৰু মনত ৰাখিব স্কুটি যিসকল ছাত্ৰই অৰ্থাৎ ছাত্ৰইটো স্কুটি চলাব মনে নকৰে প্ৰায় তেওঁলোকে কেছ ধনো ল'ব পাৰিব বা ছাত্ৰীও ল'ব পাৰিব কেছ ধন যদি স্কুটি নেলাগে আৰু এতিয়া মই আপোনালোকক জনাই আছো বা ছাত্ৰ ছাত্ৰীখিনিক জনাই আছো কোনে নেপায় এই যি স্কুটি এই স্কুটি যদি ৭৫% বা ৬০% বুলি এইভাবে কৈছো কাৰণ সৰকাৰে যেহেতু মুখেৰে কৈছিল লিখিত নাছিল হয়তো এইবাৰ মানে আগৰটো থাকিব পাৰে বা মিনিমাম ৭৫% নম্বৰ পাব লাগিব ল'ৰা ছোৱালী সকলোৱে যদি আগতে স্কুটি পাইছে সেই সকল শিক্ষাৰ্থীয়ে নেপায় যদি সময়ৰ ভিতৰত আবেদন নকৰে তেতিয়া নেপায় এই কথাখিনি মনত ৰাখিব আৰু লগতে মানে কোনোবাই যদি নিযুত মইনা আঁচনি পায় নিযুত মইনা আঁচনি পালে কিন্তু স্কুটিখন নেপাব বা স্কুটি পালে নিযুত মইনা আঁচনি নেপাব এই কথাটো যোৱাবাৰে কৈ দিছিল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কোৱেশ্চনটো বহুতে কৰি আছিল আৰু এতিয়া মেইন কথাটো হৈছে আবেদন কেনেকৈ কৰিব pragyanbharati.seva.online.org ওয়েবসাইট এটা আছে সেই ওয়েবসাইটত কৰিব পাৰিব আৰু যেতিয়া নেকি আৰম্ভ হ'ব তেতিয়া ভিডিঅ' পাই যাব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থব মই এনে নকও সাবস্ক্ৰাইব কৰাৰ কথা যেহেতু কামত আহিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থোৱাটো ভাল বহুতে গম নেপায় আমাৰ ইয়াত ভিডিঅ' সময়মতে পাই থাকিব গতিকে যদি ভাবে যে মোক লাগিব চেনেলটো মই চেনেলৰ এগৰাকী সদস্য হৈ থাকো তেতিয়া সাবস্ক্ৰাইব কৰি থব পাৰে দ্বিতীয়তে তোমাৰ এইচএছ ৰোল নাম্বাৰটো লাগিব নাম লাগিব ঠিকনা লাগিব মোবাইল নম্বৰ লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব এইবিলাক দি দিব লাগিব তাৰ পিছত ওটিপি ভেৰিফাই হ'ব যেটো মোবাইল নম্বৰ থাকিব তাত ওটিপি ভেৰিফাই হৈ যাব ছাত্ৰী হলে স্কুটি মডেল বাছনি কৰিব পাৰিব বা ছাত্ৰ হলেও মডেল বাছনি কৰিব পাৰিব ইলেক্ট্ৰিকে লাগে নে পেট্ৰলত চলাই লাগে পাৰিব
আৰু আবেদন সাবমিট কৰি প্ৰিণ্ট আউটটো লগত ৰাখি থবা বুলি মই অনুৰোধ কৰিলোঁ, কাৰণ এইটো বহুতেই গুৰুত্বপূৰ্ণ। যেতিয়াই নেকি আবেদন আৰম্ভ হ'ব মই জনাম, আৰু যিটো প্ৰিণ্ট আউট পেজ ওলাব সেই প্ৰিণ্ট আউট পেজটো জানো লগত ৰাখি থোৱা। আৰু আবেদনৰ পিছত স্কুটি বা নগদ ধন আগষ্ট ছেপ্টেম্বৰ মাহত বিতৰণ কৰা হ'ব। আগষ্ট ছেপ্টেম্বৰ বা নৱেম্বৰ মান পাই যায় কিছুমান ঠাইত। গতিকে এই বছৰটোৰ শেষৰ পিনে পাই যাব যিখিনিয়ে 75% মিনিমাম পাইছে। আৰু এইখিনিতে 75% প্লাছ নম্বৰ পোৱা স্কুটি নে নগদ ধন ল'বা তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। আৰু নগদ ধন 20,000 25,000 মান টকা পাবা, বেছি নোপোৱা। আৰু স্কুটিখন যদি লোৱা স্কুটিখন পাবা। কালাৰটো নিজে চইচ কৰি ল'ব পাৰিবা যেতিয়াই নেকি আবেদন কৰা। আৰু এই তথ্য যদি উপকাৰী যেন লাগে তেন্তে লাইক কৰিবা, এই ভিডিঅ'টোত শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু লগতে ফেচবুকত চাই থকাখিনিয়ে আমাৰ পেজটো ফ'ল' কৰি ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিবা। কাৰণ বহুতে কুৱেশ্যন কৰি আছিলে যে আমি স্কুটি কেতিয়াকৈ পাম, স্কুটি নিদিব নেকি মামাই, ইমান পাৰ্চেণ্ট পাইছোঁ ইমান পাৰ্চেণ্ট পাইছোঁ। সেইবাবে এটা ডিমাণ্ডেড ভিডিঅ' ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গতিকে ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিবা, আৰু লাগতিয়াল বুলি ভাবিলে ছাবস্ক্ৰাইব কৰি থবা চেনেলটো। আৰু ফেচবুকত চোৱাখিনিয়ে ফ'ল' কৰি থবা, টেক মিঠু বুলি আছে ফেচবুকত। গতিকে মই বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।